হাছৰত ভয়ংকৰ পথ দুৰ্ঘটনা আহত এজন বৃদ্ধ আজি দুপৰীয়া সময়ত ভেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হাছৰত এটা পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ইছমাইল হুছেইন নামৰ 65 বছৰীয়া বৃদ্ধগৰাকী নিজা চাইকেলেৰে বজাৰৰ আহি থকা অৱস্থাত পিছফালৰ পৰা AA026487 নম্বৰৰ স্প্লেণ্ডাৰ বাইক এখনেৰে যুৱক দুজনে খুন্দিয়াই আহত কৰে। ইতিমধ্যে বাইকখন আৰোহী যুৱক দুজনক ভেলগুৰি আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় আৰু তদন্ত আৰম্ভ কৰিছে। আনহাতে দুৰ্ঘটনা আঘাতপ্ৰাপ্ত বৃদ্ধজনৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। আজি ৰাতিপুৱা প্ৰায় 10:30 মান বজাত বৰাগাঁও আৰু নগাঁৱৰ যিখন ৰোড হাছৰা বজাৰত পিছফালৰ পৰা এখন চাইকেল আৰোহীক বাইকেৰে খুন্দিয়াৰ ফলত বাইক আৰোহী চাইকেল আৰোহীজন বৰ্তমান আমি জনাত মানে গুৱাহাটী আছে। প্ৰথমে নগাঁও প্ৰেৰণ কৰিছিলে, এতিয়া গুৱাহাটীলৈ লৈ গ'ল আকৌ। মানে বিশেষকৈ কাৰণটো হৈছে আমাৰ হাছৰা বজাৰত প্ৰায় এনেকুৱা দুৰ্ঘটনা হৈয়ে থাকে। কেইদিন আগতে 2 মাহ আগতে ইয়াৰ চেম ঠাইত মানে এজনৰ মৃত্যু হৈছে। চাইকেল আৰোহী গাড়ীয়ে খুন্দিয়াইছিলে। মানে যান জঁটটো আমাৰ হাছৰা বজাৰত বেছি হোৱাৰ কাৰণে বৰ্তমান এনেকুৱা হৈ আছে। গতিকে আমি প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে আমাৰ যান জঁট অলপ মানে চাফা কৰি দিয়ে আৰু মানে ইয়াত 3টা বা 4টা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিয়ে।